নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো আজি আমি কি কয় দশমমান শ্ৰেণীৰ পৃষ্ঠকালীয়া বা হেতনৰ প্ৰথম চেপ্টাৰটোৰ 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। এইটো কিন্তু যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। তোমালোকে পৰীক্ষা মানে চালে গম পাবা, এই প্ৰশ্নটো বহুতবাৰ আহিছে, বহুত মানে ইম্পৰ্টেণ্ট প্ৰশ্ন। এইটো আহিয়ে থাকে প্ৰায়। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকে চাই ল'বা এইটো দেই। কি কৈছে চাবা যে এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত। উচ্চতা 15.5 সেন্টিমিটাৰ পুতলাটোৰ মুঠ পৃষ্ঠকালি ওলাব লাগে। ঠিক আছে, তো তোমালোকে চোৱা কি দিছে যে অৰ্ধগোলকৰ ওপৰত, অৰ্ধগোলকটো চাপোজ এইটো অৰ্ধগোলক, এই অৰ্ধগোলকটোৰ ওপৰত এই অৰ্ধত এটা কি আছে, শংকু আছে। আৰু শংকু তলাটোৰ আকৌ মুঠ উচ্চতা কি দিয়া আছে, মুঠ উচ্চতা দিয়া আছে 15.5 সেন্টিমিটাৰ দিয়া আছে। ঠিক আছে, তোমালোকক পুতলাটোৰ মুঠ পৃষ্ঠকালি লাগে। ঠিক আছে, চাবা মই তোমালোকক পুতলাটো কেনেকুৱা দেখুৱাই দিছোঁ। চাপোজ এইটো অৰ্ধগোলক, ঠিক আছে, এইটো অৰ্ধগোলক আৰু এইটো শংকু। তো পুতলাটো আচলতে এনেকুৱা দিব, চাই লোৱা। পুতলাটো এনেকুৱা দিব, চাই লোৱা। পুতলাটো এনেকুৱা দিব। তো ইয়াতে তোমালোকে কি কি দেখা পাইছা, চোৱাচোন ভালকৈ চাই লোৱা। ইয়াতে তোমালোকে কি এইটো একদম খাপ খাই আছে, বস্তুটো মিলা নাই মোৰ। এইটো বস্তু এইটো, ঠিক আছে, নিশ্চয় বুজি পাইছা। এইটো বস্তু, এইটো পুতলা এনেকুৱা টাইপৰ খেলনা, হ'ব ল'ৰা ছোৱালীৰ খেলনা। তো এইটো ইয়াতে ওপৰত কি আছে, শংকু আছে, তলত কি আছে, অৰ্ধগোলক আছে। এতিয়া চাবা, এই শংকুটো যিহেতু অৰ্ধগোলকৰ লগত পুৰা ফিট হৈ আছে, তো শংকু আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধটো একেই হ'ব, মানে ব্যাসটো একেই হ'ব। ঠিক আছে, আৰু ইয়াতে তোমালোকে শংকুৰ বক্ৰপৃষ্ঠকালি শংকুৰ বক্ৰপৃষ্ঠকালিখিনি দেখা পাইছোঁ, চাই লোৱা। শংকুৰ বক্ৰপৃষ্ঠকালি আৰু অৰ্ধগোলকৰো কি, মই অৰ্ধগোলক চাবা, অৰ্ধগোলকৰ এইটো আৰু চাবা, এই অৰ্ধগোলকটো তোমালোকে বক্ৰপৃষ্ঠকালিহে দেখা পাইছে, চাই লোৱা। অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি, তাৰমানে আমি এতিয়া পুতলাটো মানে যদি মুঠ পৃষ্ঠকালি ওলাব লাগে, আমি পুতলাটোৰ মুঠ পৃষ্ঠকালি ওলাব লাগিলে আমি কি উলিয়াব লাগিব, শংকুৰ বক্ৰপৃষ্ঠকালি আৰু অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি। ঠিক আছে, নিশ্চয় বুজি পাইছা। তো পৰীক্ষালৈকে বেছি দিন নাই, যায় পঢ়িবা হৈছে, ঠিকছে পঢ়িবা। একদিনতো স্কুল বন্ধ কিজানি না, চবৰে বিদায় লৈছা। তো পুৰা পঢ়িবা, একদম ফালি দিবা পঢ়া, একদম মানে বেলেগ চিন্তা ভাৱনা বাদ দিবা আৰু পুৰা যথেষ্ট পঢ়িবা। 10-12 ঘণ্টাকৈ পঢ়িবা আৰু, ঠিক আছে। তো আৰু বেছি মানে তোমালোকে এটা কাম কৰিবা দেই, মানে আজিকালি এতিয়া তোমাৰ MCQ আৰু মানে যিখন থিয়ৰী আছে, দুখনতে পাছ কৰিব লাগিব। তো MCQখন অকল পাছ কৰিলে নহয়, আগতে MCQত পাছ কৰিলে হৈছিল, তো এতিয়া কিন্তু দুখনতে পাছ কৰিব লাগিব। ঠিক আছে, তো পাছ কৰাটো বাদ দিয়া, তোমালোকে ভাল ৰিজাল্ট কৰাটো চিন্তা কৰা। ঠিক আছে, ভাল ৰিজাল্ট কৰিলে এনে পাছ কৰিবা। তো এতিয়া এইকেইদিন তোমালোকে কিন্তু অলপ মানে খাদ্যখিনি অলপ ভালকৈ খাবা, বা যি টি খানা নাখাবা, বেমাৰ হৈ যাব পাৰে, কিবা অসুখ হৈ গ'লে। সময় এতিয়া 1 মিনিট সময়ৰো বহুত মূল্য আছে। ঠিক আছে, এইটো একেই হ'ব, আমি সাধাৰণ ব্যাসাৰ্ধ বুলি ল'ম। ঠিক আছে, তো চাই লোৱা যে তোমালোকে ধৰি ল'বা যে ধৰা হ'ল অৰ্ধগোলক আৰু শংকুৰ সাধাৰণ ব্যাসাৰ্ধ 8। তাৰমানে সাধাৰণ বুলি কিয় ধৰিলোঁ চাবা, মই অলপ অসমীয়া আখৰ বিয়া দেই, সাধাৰণ ব্যাসাৰ্ধ 8। তাৰমানে দুয়োটাৰে যিহেতু ফিট হৈ আছে পুৰাটো, ব্যাসাৰ্ধটো দুয়োটাৰে একেই হ'ব। ঠিক আছে, তো এতিয়া চাবা, আমাক এতিয়া শংকুৰ উচ্চতা লাগে আৰু শংকুৰ হেলনীয়া উচ্চতা লাগে। তোমালোকে নিশ্চয় জানা যে শংকুৰ উচ্চতা এইখিনি আৰু হেলনীয়া উচ্চতা এইখিনি আমি H বুলি ল'ম, এইখিনি L বুলি ল'ম। ঠিক আছে, তো তোমালোকে ধৰি লোৱা যে ধৰা হ'ল শংকুৰ উচ্চতা H আৰু নতি উচ্চতা স্লেন H, নতি উচ্চতা L। ঠিক আছে, তো এতিয়া চাবা, তোমালোকে চাই লোৱা যে আমাৰ যিটো পুতলাটোৰ মুঠ উচ্চতা, এইটো কি দিয়া আছিল, 15.5 দিয়া আছিল না, আৰু ইয়াৰ পৰা এইখিনি ব্যাসাৰ্ধ আছিল, এইখিনি 3.5। তো তোমালোকে যদি এতিয়া 15.5ৰ পৰা এইখিনি বাদ দিলে তোমালোকে শংকুৰ উচ্চতাটো পাই যাবা। ঠিক আছে, তো দিয়া আছে পুতলাটোৰ উচ্চতা কিমান দিয়া আছে,
পুতলাটোৰ উচ্চতা 15.5 সেন্টিমিটার নিশ্চয় বুঝি পাইছা পুতলাটোৰ উচ্চতা এখিনি দিয়া আছে না গতিকে আমাৰ HC যুগল কি হ'ব HC যুগল মূল উচ্চতাৰ পৰা আমি মাইনাস কৰিম কিমান 3.5 সেন্টিমিটার ঠিক আছে তো মাইনাস কৰিলে কি হ'ব 5 ৰ 5 গেলি 0 5 ৰ 3 গেলি 2 আৰু 1 না তো এইটো আমাৰ কি হ'ব 12 এ চাবা L যুগল কি হ'ব L যুগল √ r স্কয়ার প্লাস h স্কয়ার না তো r মানে কি আছিল 3.5 স্কয়ার না প্লাস h মানে 12 স্কয়ার ইউনিট টু সেন্টিমিটার তো এটো 3.5 দুটা পূৰণ কৰিব লাগে দশমিক সহমিক নোহোৱা বুলি ভাবা 35 * 35 না তো 5 এনেকুৱা সংখ্যাৰ পূৰণফল মই আগৰ ভিডিঅ'ত দিছো যদি এককৰ ঘৰত মানে 5 থাকে আৰু দশকৰ ঘৰত মানে একে সংখ্যা থাকে তেতিয়া 5 5 * 25 3 এর পিছত কি আহে 4 আহে 3 * 12 দশমিক কিন্তু দুটা ভাগত হ'ব কাৰণ ইয়াতো আছে না তো 12.25 হ'ব ঠিক আছে আৰু 12 দুটা পূৰণ কৰিলে কি হ'ব 12 স্কয়ার মানে 146 সেন্টিমিটার তো ইয়াৰ লগত তোমালোকে 146 টো যোগ দি দিয়া ঠিক আছে তো 5 2 4 2 6 4 1 5 1 তো 156 আৰু তো 25 না 25 সেন্টিমিটার তো যদি বর্গমূল লোৱা তোমালোকে এইখিনি উৎপাদক বিশ্লেষণ পদ্ধতিৰ ল'ব পাৰা বা অনুমানতো ল'ব পাৰি যেনে 25 ৰ বর্গমূল 5 আহিবহে আৰু 156 টকা কাৰ মাজত আছে 144 আৰু 169 ৰ মাজত আছে ঠিক আছে তো 144 ৰ বর্গমূল 12 169 ৰ বর্গমূল 13 তো তোমালোকে ডাঙৰটো নলবা সৰুটো লবা ঠিক আছে তো 12.5 সেন্টিমিটার হ'ব নিশ্চয় বুজি পাইছা আমাৰ সময় হল পুতলাটোৰ মুঠ পৃষ্ঠকালি ওলা না তো পুতলাটোৰ মুঠ পৃষ্ঠকালি কি হ'ব চাবা মই অলপ আগতে তোমালোকক মানে দেখুৱাই দিছিলো পুতলাটোত কি থাকে শংকুৰ বক্ৰ পৃষ্ঠকালি আৰু অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি ঠিক আছে তো পুতলাটোৰ মুঠ পৃষ্ঠকালি কি হ'ব পুতলাটোৰ মুঠ পৃষ্ঠকালি সমান এই লোৱাটো ওপৰত এইটো আছিল ওপৰত এইটো কি আমি এখানে কি বুলি কম বক্ৰ পৃষ্ঠকালি না তো বক্ৰ পৃষ্ঠকালি সূত্ৰটো কি আছিল পাই r l আছিল না প্লাস আৰু তলত মই দিছিলো এইটো কাগজ বাতি ঘৰতে পোৱা বস্তু তো এইটো অৰ্ধগোলক তো ইয়াৰো কি আছে বক্ৰ পৃষ্ঠকালি আছে না এইখিনি তো সমতল পৃষ্ঠকালি নাই দেখাই নাপাবা ভিতৰত সোমাই থাকিব তো এইটো আমাৰ অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি 2 পাই r স্কয়ার মানবিলাক বহুৱাই দিয়া মানবিলাক পাই মানে কি 7/22 r মানে 3.5 আৰু l মানে কি পাইছো 12.5 না into 2 পাই মানে 7/22 r স্কয়ার মানে r কেইটা পূৰণ দুটা পূৰণ তো 3.5 কেইটা পূৰণ হ'ব দুটা পূৰণ হ'ব না আৰু এককটো কি হ'ব কালিৰ একক সদায় বৰ্গ একক না সেন্টিমিটার স্কয়ার তো এতিয়া চাবা 7 দি 35 5 বাৰ যায় কিন্তু দশমিক কেইটা ভাগত এটা ভাগত তো দশমিক দি দিয়া ঠিক আছে আৰু 7 দি 35 5 বাৰ দশমিক এটা ভাগত না তো এতিয়া পূৰণ কৰা এখিনি এতি 22 পূৰণ দশমিক 5 পূৰণ 12.5 পূৰণ কৰিলে কি চাবা 22 5 গুণ কিমান 110 দশমিক থাকাৰ কাৰণে শূন্যটো নহয় হৈ যাব 11 হ'ব তো 11 দি এটো পূৰণ কৰিলে 11 5 গুণ 55 হাত গল 5 11 2 গুণ 22 22 আছে 27 হাত গল 2 11 গুণ 11 11 2 তে হ'ব 137.5 হ'ব না তো এটোই হানাকে চাবা 22 5 গুণ 110 110 ৰ দশমিক থাকাৰ কাৰণে শূন্যটো নহয় হৈ যাব 11 হ'ব 11 2 গুণ 22 22 ৰ লগত তোমালোকে 35 পূৰণ কৰি দিয়া ঠিক আছে তো 35 * 22 তো 2 5 গুণ 10 70 হ'ব 2 5 গুণ 10 2 3 গুণ 6 একে 7 ঠিক আছে 7 তো এটো 0 7 7 দশমিক কেইটা ভাগত আছে এটো চাবা এটো তো 22 5 গুণ 110 পাবাতে তাহলে 22 5 গুণ 110 হয় না দশমিক এটা ভাগত আছে তো দশমিক 0 এটো নহয় হৈ গেল ইয়াতে তো 11 2 গুণ 22 এটা দশমিক আমি এটা ভাগত ধৰিম ঠিক আছে তো এটো 77 হ'ব 77 সেন্টিমিটার এটা এই দুটা যোগ কৰা 137 ৰ 137.5 ৰ লগত 77 না 37.5 ৰ লগত 77 ঠিক আছে তো এটো যোগ কৰিলে কি হ'ব 5 7 7 14 7 3 10 11 1 2 2 ৰ 14 দশমিক
5 সেন্টিমিটার স্কয়ার তার মানে পুতলাটোৰ মুঠ পৃষ্ঠকালি কি হ'ব 214.5 সেন্টিমিটার স্কয়ার ঠিক আছে তো আজি দুটা এমসিকিউ দিম বুলি ভাবিছিলো মই কালি দুটা এমসিকিউ মানে কালি 4টা এমসিকিউ একেলগে দিম তোমালোকক আজি মানে মই অলপ মানে সময় অভাৱ অলপ ঠিক আছে তো আজি এটো কিন্তু ইম্পৰ্টেন্ট অংক দেই বহুত ইম্পৰ্টেন্ট অংক তো তোমালোকে ভালদৰে পঢ়িবা আৰু পৰীক্ষা বুলি একো টেনচন নলবা ভয় কৰিব নালাগে আজিকালি পৰীক্ষা মানে তোমালোকক আগা দিনলৈকে কিতাপ চাব পাৰি ঠিক আছে তো আজি ভিডিওটো ইয়াতে সামৰিছো যদি নতুনকৈ চাইছা ভিডিওটো ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ঠিক আছে ধন্যবাদ